নমস্কাৰ মই যতীন্দ্ৰনাথ কৃষ্ণ দাস আৰু আপোনালোকে মোৰ লগত চাই আছে ব্যক্তিত্বৰ চিনাকি অনুষ্ঠান ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানত আজি মোৰ সৈতে আছে কবি সাহিত্যিক গীতিকাৰ এগৰাকী বিষয় শিক্ষক শ্ৰী জ্যোতিপ্ৰসাদ কলিতা সাহিত্য সংস্কৃতি নাট নাট্য অভিনয় ইয়াই আমাৰ জীৱনৰ এক প্ৰকাৰ সমাজ জীৱনৰ সৈতে জড়িত বিষয়বস্তুক উপস্থাপন কৰি জনসমাজত এক প্ৰেৰণাদায়ী পৰিৱৰ্তন আনিবৰ কাৰণে প্ৰয়াসৰত একাংশ বিশিষ্ট গীতিকাৰ সুৰকাৰ নাট্যকাৰ নাট্য প্ৰযোজক অভিনেতা এইসকলৰ অৱদান অনস্বীকাৰ্য তেখেতসকলৰ অৱদানৰ প্ৰতি আমি সদায় শিৰণত কৰোঁ হয় আজি তেনেকুৱা এগৰাকী বিশিষ্ট নাট্যকাৰ গীতিকাৰ সুৰকাৰ অভিনেতাৰ কথা ক'ব বিচাৰিছোঁ আজি কিছুদিন পূৰ্বত তেখেতৰ প্ৰয়াণ হ'ল ইহলগৰি পৰলোকলৈ গ'ল কিন্তু তেখেতৰ যিটো অৱদান তেখেতৰ অৱদানৰ কীৰ্তিস্বৰূপে অসম চৰকাৰৰ পৰা তেওঁ লাভ কৰিলে অসম সৌৰভ বঁটা হেমন্ত দত্তৰ বিগত 11 আগষ্ট সোমবাৰ দিনৰ 11 বাজি প্ৰায় 20 মিনিটৰ ভিতৰত তেখেতৰ মহাপ্ৰয়াণ হ'ল আৰু GMCHত তেখেতে পৰলোকগামী হ'ল আজি আমি তেখেতৰ জীৱনৰাজিৰ ওপৰত তেখেতৰ কৰ্মৰাজিৰ ওপৰত কিছু কথা পাতিবৰ কাৰণে এই অনুষ্ঠানটো আৰু আমি আশা কৰোঁ আপোনালোকে তেখেতৰ প্ৰতি সকলোৱে অলপ সময় হৈ মৌনতাৰে তেখেতৰ আত্মাৰ সদ্গতিৰ প্ৰাৰ্থনা কৰিব আমি আজি JNKD নিউজৰ মজিয়াৰ পৰা তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে তেখেতৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু আজি তেখেতৰ বিষয়ে আলোকপাত কৰিবলৈ তেখেতৰ বিষয়ে কিছু কথা জানিবলৈ কিছু কথা জনাবলৈ মোৰ সৈতে মোৰ অতিথি শ্ৰী জ্যোতিপ্ৰসাদ কলিতা আহক আমি তেখেতৰ সৈতে চিনাকি হৈছোঁ আমি স্বাগতম জনাইছোঁ আপোনাক এই বাৰ্তালাপ অনুষ্ঠানটিলৈকে হয় প্ৰথমতে আপোনাৰ পৰিচয়টো মোৰ নাম জ্যোতিপ্ৰসাদ কলিতা বৃত্তিত মই এগৰাকী শিক্ষক আৰু মোৰ গাঁও হৈছে ফুলকুচি ওদালগুৰি জিলা ডাকঘৰ পানেৰী আৰু মই শিক্ষক হিচাপে পৰিচিত লগতে মই এই অঞ্চলত বিভিন্ন ধৰণৰ কলা সংস্কৃতিৰ লগত জড়িত হৈ আছোঁ ওতপ্ৰোতভাৱে আৰু এনেকৈও মই মোৰ নিজৰ মাতৃভূমিৰ কাৰণে মই সেৱা আগবঢ়াই আহিছোঁ নিশ্চয়কৈ আজি আমি এটি বিশেষ অনুষ্ঠানলৈকে ইয়াত বহিছোঁ সেয়া হৈছে নাট্যকাৰ গীতিকাৰ হেমন্ত দত্তৰ আত্মাৰ চিৰশান্তিৰ প্ৰাৰ্থনাৰ লগতে তেখেতৰ জীৱন কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰিবলৈ হয় তেখেতৰ ব্যক্তিত্ব মহান তেখেতৰ ব্যক্তিত্বৰাজিৰে তেখেতে উদ্ভাসিত কিন্তু আজি আমি তেখেতক হেৰুৱাব লগা হৈছে এনেকুৱা এটা পৰ্যায়ত দুখ স্বাভাৱিকতাই লাগিছে নাট্য জগতৰ কাৰণে এটা অপূৰণীয় ক্ষতি মংগলদৈবাসীৰ কাৰণে এটি দুখময় সময় এইটো যিটো সময়ত তেখেতে অসম চৰকাৰৰ পৰা বিশেষ সন্মানেৰে সন্মানিত হ'ল কিন্তু তেখেতক আমি বেছিদিন নাপালোঁ আজি তেখেতৰ বিষয়ে ক'বলৈ গ'লে হয়তো এই সময়খিনি খুবেই তাকৰ হ'ব তৎসত্ত্বেও তেখেতৰ বিষয়ে যিহেতুকে আমি আলোকপাত কৰিবৰ কাৰণে আজি এই মঞ্চত বহিছোঁ প্ৰথমতে আপুনি তেওঁক কেনেদৰে স্মৰণ কৰিব ধন্যবাদ জনাইছোঁ JNKD নিউজৰ পৰিচালন সঞ্চালক শ্ৰদ্ধাৰ যতীন্দ্ৰনাথ কৃষ্ণ দাসদেৱ আজি এনে এটি মুহূৰ্তত আপোনাৰ ষ্টুডিঅ'লৈ মোক আমন্ত্ৰণ জনাইছে এগৰাকী মহান ব্যক্তিৰ স্মৃতিচাৰণ কৰিবলৈ তেখেতৰ বৰ্ণাঢ্য জীৱনৰ বিষয়ে আলোকপাত কৰিবলৈ আমাৰ সকলোৰে শ্ৰদ্ধাৰ সকলোৰে হিয়াৰ আমঠু অসমবাসীৰ হিয়াৰ আমঠু কলা সংস্কৃতি প্ৰেমীৰ হিয়াৰ আমঠু প্ৰয়াত হেমন্ত দত্তদেৱ তেখেতৰ যি বৰ্ণাঢ্য জীৱন সেই জীৱনৰ আপুনি এইমাত্ৰ কৈছে যে এনেকুৱা এজন মহান ব্যক্তিৰ জীৱনৰ বিষয়ে আলোকপাত কৰিবলৈ আমাৰ যথেষ্ট সময়ৰ প্ৰয়োজন তথাপিও আমি তেখেতৰ বিগত দিনত যিবোৰ কাম কৰি গ'ল আমাৰ ৰাজ্যবাসীৰ বাবে সংস্কৃতি প্ৰেমীৰ বাবে এটি চিৰস্মৰণীয় সেয়েহে হয়তো আপোনাৰ লগত আজি মই সংযুক্ত হৈছোঁ এই মহান ব্যক্তিগৰাকীৰ বিষয়ে কিছু কথা আলোকপাত কৰিব আমি জনাৰ লগে লগে যেন দৰ্শকেও তেখেতৰ বিষয়ে কিছু কথা অৱগত হ'ব পাৰে হয় হয় কাৰণ তেনেকুৱা এগৰাকী ব্যক্তিত্বক আমি কিমানে জানো কিমানে চিনো কিমানে বুজো আৰু তেখেতৰ কৰ্মৰাজিক আমি কেনেদৰে ভৱিষ্যত প্ৰজন্মলৈকে আগুৱাই নিব পাৰিম ইয়াৰ ওপৰত নিশ্চয়কৈ চিন্তাৰ বহুতখিনি থল আছে তেনে ক্ষেত্ৰত এগৰাকী আপুনি সচেতন সমাজ
কৰ্মীৰ লগতে সাহিত্য হয়। আৰু সংস্কৃতিৰ লগত ওতপ্ৰোতভাৱে জড়িত হয়। তেখেতক আপুনি লগ পাইছিল মই কায়িকভাৱে লগ তেনেকৈ এখন নাটক মঞ্চস্থ কৰোঁতে মই পাইছিলোঁ দূৰৰ পৰা দৰ্শক হিচাপে তাতকৈ তেওঁক মই মানে দৈহিকভাৱে তেনেকৈ মুখামুখিকৈ মই তেনেকৈ লগ পোৱা নাই কিন্তু শৈশৱৰ পৰাই তেখেতৰ যি নাট্য কৰ্ম যি তেখেতৰ সাংগীতিক কাম কাজ সেইটোত মই বিস্ময় বিমুগ্ধ হৈছিলোঁ আৰু তেতিয়াৰ পৰাই মই ভাবিছিলোঁ যে তেখেতক মই কায়িকভাৱে লগ পাই কেতিয়াবা কিছু কথা পাতিম নিশ্চয়কৈ কিন্তু আমাৰ দুৰ্ভাগ্য যে সেয়া নহ'লগৈ মই যাওঁ বুলি তেখেতৰ বাসগৃহ মঙলদৈৰ ভেবাৰঘাটলৈ মই যাব নোৱাৰিলোঁ আজি তেখেতৰ হঠাৎ যি পৰলোক প্ৰাপ্তি ঘটিল সেই কথাই মোক অতিকে মৰ্মাহত কৰিছে অসমবাসীয়ে যেনেকৈ তেখেতৰ অৱৰ্তমানত চকুলো টুকিছে মোৰো অন্তৰে কান্দি উঠিছিল তেখেতৰ মানে এয়া যিটো পৰলোক প্ৰাপ্তিৰ খবৰটো পাই যিয়ে নহওক জীৱনটো হৈছে কচু পাতৰ প্ৰাণীৰ নিচিনাকৈ এই মৃত্যু অৱশ্যম ভাবি তাক কোনেও ধৰি ৰাখিব নোৱাৰে সময় আহিলে আমি সকলোৱে যাবই লাগিব তথাপিও যিসকল মহান ব্যক্তিৰ জীৱনকালত যিবোৰ কাম তেখেতসকলে কৰি থৈ যায় সেয়াই আমাৰ কাৰণে অতি শ্ৰদ্ধাৰ বিষয় বুলি আমি ধৰি ল'ব লাগিব আৰু তেখেতক আমি চিৰদিন আমাৰ মাজত পাবৰ কাৰণে তেখেতৰ স্মৃতি চাৰণ কৰিব লাগিব আৰু তেখেতৰ কৰ্মৰাজিৰ প্ৰতি অনুপ্ৰাণিত হৈ আমি আগবাঢ়ি যাব লাগিব তেখেত নিঃসন্দেহে মংগলদৈবাসীৰ গৌৰৱ হয় অসমবাসীৰ গৌৰৱ আৰু অসম চৰকাৰে সেই অনুপাতে তেখেতক যথোচিত সন্মানো প্ৰদান দিছে হয় আজি আমি তেখেতক হেৰুৱাইছোঁ অৰ্থাৎ তেখেতৰ সৃষ্টিৰাজিৰ পৰা আমি কিছু সহজ ভাষাত যদি মই কওঁ যে তেখেতৰ পৰা আৰু হয়তো আমি কিবা আশা কৰিব পাৰিলোহেঁতেন সেয়া আমাৰ পৰা আমি বঞ্চিত হৈছোঁ কেতিয়াৰ পৰা আপুনি হেমন্ত দত্তৰ কৰ্মৰাজিৰ প্ৰতি তেখেতৰ সংগীতৰ প্ৰতি তেখেতৰ সৃষ্টিৰাজিৰ প্ৰতি আকৰ্ষিত হৈছিলে মই তেখেতৰ বিষয়ে পঢ়িছিলোঁ এখন গ্ৰন্থত আমাৰ আপুনি ভালদৰে জানে অসমবাসীয়েও জানে আমাৰ লোক সংস্কৃতিৰ লগত জড়িত আমাৰ অতি মৰমৰ শিল্পী লোকনাথ গোস্বামীদেৱ তেখেতে দুখন গ্ৰন্থই পাব্লিছ কৰিছে অসমৰ বিভিন্ন কলা সংস্কৃতিৰ লগত জড়িত ব্যক্তিৰ তেখেতে জীৱনশৈলীৰ বিষয়ে কিতাপ উলিয়াইছে তাত তেখেতৰ মই এটি চমু জীৱনী পাইছিলোঁ আৰু আগৰ পৰা মই জানিছিলোঁ যে মই সৰুৰে পৰা জয়ন্ত হাজৰিকাৰ গীতৰ প্ৰতি অনুৰক্ত আৰু সেই হিচাপে যিহেতু মই জয়ন্ত হাজৰিকাৰ কথা মই সংগীতিক জীৱনৰ বিষয়ে মই জানিব লাগিব ঠিক লগে লগে জয়ন্ত হাজৰিকাদেৱক জনাৰ লগে লগে জয়ন্ত হাজৰিকাৰ গীতক কোনে আগবঢ়াই নিছিল কোনে অনুপ্ৰেৰণা যোগাইছিল সেই আঁৰত থকা সেই ব্যক্তিজনৰ বিষয়েও নিশ্চয় জানিব লাগিব নিশ্চয় প্ৰয়োজন আৰু সেয়েহে মই তেখেতৰ জীৱনশৈলী জানিবৰ কাৰণে কিছু ইচ্ছা প্ৰকাশ কৰিছিলোঁ যে তেখেতৰ জন্ম হৈছিলে আমাৰ মঙলদৈৰে খাৰুপটীয়া চহৰত তেখেতৰ দেউতাকৰ নাম আছিল হলিৰাম দত্ত মাতৃৰ নাম আছিলে বিৰজাবালা দত্ত শৈশৱৰ কালছোৱাত তেখেতে মঙলদৈৰ প্ৰাথমিক শিক্ষা লাভ কৰিছিলে আৰু উচ্চ মাধ্যমিক পৰ্যায়লৈকে তেখেতে আমাৰ মঙলদৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়তে শিক্ষা লাভ কৰিছিল তাৰপিছত তেখেতে উচ্চ শিক্ষা ল'বৰ কাৰণে আমাৰ ডিব্ৰুগড়ৰ কানৈ কলেজলৈ গ'ল কানৈ কলেজত তাৰ আগতে মই এটা ক'ব লাগিব যে তেখেতে তৃতীয় শ্ৰেণীত পঢ়ি থাকোঁতেই নাটকৰ জৰিয়তে বঁটা লাভ কৰিছিলে ৰাইজৰ পৰা সমাজৰ পৰা অনুষ্ঠানৰ পৰা আৰু তেখেতে 15 বছৰ বয়সত জীৱনৰ প্ৰথম নাটকখন ৰচনা কৰিছিল কি আছিলে সেই নাটকখনৰ নাম মই এতিয়া মই ক'ব লাগিব নাটকখনৰ নাম আছে ইয়াতে মই বাৰু হেৰি কৰি আনিছোঁ প্ৰিয় দৰ্শকসকল এখেতে নাটকৰ বিষয়ে কিছু কথা কোৱাৰ আগত মই জনাই দিওঁ যে হেমন্ত দত্ত তেখেত জয়ন্ত হাজৰিকাৰ লগত প্ৰায় একাত্ম হৈ আছিল আৰু জয়ন্ত হাজৰিকাদেৱে তেখেতৰ বহুত সৃষ্টি গীত তেখেতে গাইছিল সুৰ কৰিছিল আৰু সেয়া কিন্তু অতিকে জনপ্ৰিয় আৰু আজি নিশ্চয় এই মঞ্চত আপোনালোকক শুনাবলৈ চেষ্টা কৰিম যিহেতুকে মোৰ লগত এগৰাকী সংগীত শিল্পী গীতিকাৰ আছে আৰু তেখেতে নিশ্চয়কৈ জানিব তো তাৰ আগতেই যিহেতুকে নাটকখনৰ কথা তেখেতৰ প্ৰথম নাটকখন সমাপ্তিত যাৰ ছন্দ মিলিল সেইখন নাটকৰ জৰিয়তে সেইখন নাটকৰ জৰিয়তে তেখেতে জনপ্ৰিয়তা লাভ কৰিছিল আৰু লগে লগে তেখেতে আমাৰ মঙলদৈৰ টেঙাবাৰী অঞ্চল আমাৰ সকলোৱে চিনি পাই জানে টেঙাবাৰী অঞ্চলত তৰুণ সংঘ নামে এটা সংঘ প্ৰতিষ্ঠা হৈছিলে তাৰ প্ৰতিষ্ঠাপক যুৱকসকলে
লগ লাগি তাত প্ৰায়ে নাট মঞ্চস্থ কৰিছিল আৰু হেমন্ত দত্ত হৈ পৰিছিল তাতেই নাটকৰ ফালৰ পৰা নয়নৰ মণি আৰু তেখেতৰ এই নাট্য কৰ্ম তেতিয়াই পোখা মেলিছিল আৰু সেই যে যাত্ৰা তেখেতে নাট্য কৰ্মৰ পিনে আকৌ উভতি চাবলগীয়া হোৱা নাই এতিয়াৰ পৰা নিৰৱধি এটি যাত্ৰা তেখেতে আগুৱাই লৈ গৈছিল আৰু অসমবাসীয়েও ঠিক একেধৰণেই তেখেতক যথেষ্টখিনি সঁহাৰি যোগাই গৈছে এতিয়া মই শুনিব খুজিম যিহেতুকে আমি কথা প্ৰসংগত উল্লেখ কৰিছোঁৱে যে হেমন্ত দত্তদেৱে লিখা গীত জয়ন্ত হাজৰিকাদেৱে সুৰ কৰিছিল গীত কৰিছিল আজিৰ এই অনুষ্ঠানটোত যদি তেখেতক শ্ৰদ্ধাঞ্জলি স্বৰূপে তেখেতৰে এটি গীত আমি দৰ্শকক শুনাব পাৰোঁ নিশ্চয়কৈ সেয়া এটি সুন্দৰ বাৰ্তা এটা যাব আমাৰ সমাজখনলৈকে কি শুনাব তেখেতৰ গীত প্ৰায় আমাৰ সাংস্কৃতিক জগতলৈ তেখেতে 500তকৈ অধিক গীত ৰচনা কৰিছিলে আৰু এই গীতবিলাক বিভিন্ন অনুষ্ঠানত প্ৰচাৰিত হৈছিল বিশেষকৈ তেখেতৰ গীতবিলাক আকাশবাণীয়ে বিশেষকৈ প্ৰচাৰ কৰিছিল আৰু এই আপাহতে মই ক'ব বিচাৰিছোঁ যে তেখেতে গীতিকাৰ হিচাপে আকাশবাণীয়ে গোৱাত 1974ত স্বীকৃতি লাভ কৰিছিল আৰু স্বীকৃতি লাভ কৰাৰ আগতেই জয়ন্ত হাজৰিকাদেৱৰ লগত তেখেতৰ এটা ওতঃপ্ৰোত সম্পৰ্ক গঢ়ি উঠিছিল আৰু আমি যদি চাওঁ তেতিয়া দেখিবলৈ পাম যে হয়তো হেমন্ত দত্ত আৰু জয়ন্ত হাজৰিকা একে বয়সৰে সমবয়সীয়া আৰু তেওঁলোকৰ জন্ম হৈছিলে আমাৰ একেবাৰে নিকটৱৰ্তী আমাৰ দৰং ডিষ্ট্ৰিক্টত দৰং জিলাত জন্ম হৈছিলে এখেতে হৈছিলে মঙলদৈৰ বেগা নদীৰ পাৰত জন্ম হৈছিলে দেউতাকৰ চাকৰি সূত্ৰে নিকটৱৰ্তী বুলি এই কাৰণে কৈছে মই এইখিনি কথা বুজাই দিব লাগিব নিকটৱৰ্তী বুলি যিহেতুকে জ্যোতিপ্ৰসাদ কলিতা ছাৰ তেখেতে আমাৰ ওদালগুৰি জিলাত আৰু ওদালগুৰি দৰং একেবাৰে নিকটৱৰ্তীয়ে হয় তেখেতসকলৰ ওদালগুৰি টংলাৰ একেবাৰে সমীপৱৰ্তী গাঁও ফুলকুচিত তেখেতৰ নিবাসস্থলী সেই সূত্ৰেই নিকটৱৰ্তী বুলি কোৱা গৈছে কি শুনাব এতিয়া মই তেখেতৰ এটি কালজয়ী গীত যিটোত ট্ৰেজেডি আছে মেলোডি আছে গোটেইখিনি গীতৰ সমাহাৰ আমি তাত পাওঁ এই গীতটো ৰচনা কৰিছিলে হেমন্ত দত্তদেৱে আৰু সুৰ সংযোগ কৰিছিলে জয়ন্ত হাজৰিকাই আৰু কণ্ঠদানো কৰিছিল তেখেতে গীতটো এনেকুৱা আছিলে মোৰ এই নাও মাথো বাই যাওঁ পাৰ দেখো পাওঁ পাৰ বাৰু ক'ত মোৰ এই গান মাথো গাই যাওঁ সুৰ দেখো পাওঁ সুৰ দেখো পাওঁ জ্যোতি আছে য'ত মোৰ এই নাও মাথো বাই যাওঁ পাৰ দেখো পাওঁ দূৰ দূৰতে থকা অদেখা পাৰ তই বাই নাও ফুটতে যদি নেপাওঁ কাষ মই কোনো খেদ নাই মাথো তৰিবাই ঢৌ তুলি যায় জ্যোতি আছে য'ত মোৰ এই নাও মাথো বাই যাওঁ পাৰ দেখো পাওঁ পাৰ দেখো পাওঁ এনেকুৱাকৈ তেখেতে সুন্দৰ গীত ৰচনা কৰিছিলে আৰু মই এইটো গীত মোৰ জীৱনৰ অতি প্ৰিয় গীত মই অতিয়ে ভাল পাওঁ আৰু মই নাজানো যে এই গীতটো মই সম্পূৰ্ণৰূপে সুৰীয়াকৈ গাব পাৰিছোনে নাই তথাপিও মই চেষ্টা কৰিছোঁ গীত আৰু নাটকৰ মাজেৰে তেখেতে সমাজলৈকে এটা সদায় বাৰ্তা দিবলৈ প্ৰয়াস কৰিছে আপুনি নিশ্চয় তেখেতৰ বহুতখিনি নাটক চাইছে
হয় উপভোগ কৰিছিল কৰিছিলোঁ। কেনেকুৱা বাৰ্তা তেখেতে আমাৰ সমাজখনলৈ দিব বিচাৰিছিল নাটকৰ জৰিয়তে চৰিত্ৰৰ জৰিয়তে প্ৰায়বোৰ নাটকত তেখেতৰ নাটকৰ বাৰ্তা আছিলে তেনেকুৱা। আপুনি জানেই যে তেখেতে মহাভাৰত ৰামায়ণ এইবিলাক নাট্যৰূপ দিছিলে। তাত মহাভাৰতত তেখেতে শকুনিৰ ভাও লৈছিলে। আচলতে তেখেতে যিবিলাক নাটকত অভিনয় কৰিছিল মঞ্চ নাটকত বা ভ্ৰাম্যমানত তেখেতে যিটো খলনায়কৰ চৰিত্ৰটোহে লৈছিল। তাৰমানে এইটোৱে তেখেতে বুজাব বিচাৰিছিল যে খলনায়ক হৈ পেলাই কেনেকৈ মানুহক এটা আতংক সৃষ্টি কৰি তাক কেনেকৈ উপশম ঘটাব পাৰি, তাক কেনেকৈ মিলাই নিব পাৰি আৰু তাক আচল এটা উত্তেজনাময় পৰিৱেশৰ পৰা কেনেকৈ মানুহৰ মনটো উপশম ঘটাব পাৰি সেইটো তেখেতৰ প্ৰচেষ্টা আছিল। সেইবাবে তেখেতে আপুনি জানেই যে আমাৰ টাইটানিকখন বিশ্ববিখ্যাত এখন চলচ্চিত্ৰ জনপ্ৰিয়তা অৰ্জন কৰিছিল। তেখেতে তাৰে কেপ্টেইন আছিলে অভিনয়ত, কোহিনুৰৰ কেপ্টেইন হিচাপে কাম কৰিছিল। আৰু সেই জাহাজখন তেখেতে মঞ্চতে এনেকুৱা কাৰুকাৰ্য খটুৱাইছিল যে মঞ্চ নাটকখনত যে ইয়াৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল হেমন্ত দত্তদেৱ। হয়, তেখেতৰে নাটক, তেখেতে নাট্যৰূপ দিছিলে এইটো। আৰু তেখেতে নিজেই কেপ্টেইনৰ টাইটানিক, হয়, এইটো কোহিনুৰত মঞ্চস্থ হৈছিলে। নিশ্চয়কৈ প্ৰিয় দৰ্শকসকল হয়তো বহুতে এই কথা নাজানো বা যিসকল আমাৰ দৰং মংগলদৈবাসী তেখেতসকলে নিশ্চয়কৈ জানিব বা যিসকলে নাট্য জগতৰ লগত জড়িত তেওঁলোকে জানিব। কোহিনুৰ এখন জনপ্ৰিয় ভ্ৰাম্যমাণ থিয়েটাৰ আৰু তাৰ লগে লগে কোহিনুৰত মঞ্চস্থ কৰা প্ৰতিখন নাটকেই দৰ্শকৰ বিপুল সঁহাৰি আৰু সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। কিন্তু টাইটানিক তাতকৈ অলপ ব্যতিক্ৰম হয়। আৰু টাইটানিকৰ কাৰণে বহুতবাৰ ইয়াৰ দৰ্শনী বঢ়াব লগা হৈছিল। 3বাৰকৈ শ্ব' কৰিব লগা হৈছিলে। এটা সময়ত আমি চাইছিলোঁ, তেতিয়া আমি বিফল হৈছিলোঁ প্ৰথমতে। তাৰপিছত আমি খুব চেষ্টা কৰিহে আমি চাবৰ সুযোগ পাইছিলোঁ। টাইটানিকৰ মাজতে তেওঁ কি মেছেজ দিব বিচাৰিছে? এয়া যে মানুহৰ আতংকময় পৰিস্থিতিত মানুহে কেনেকৈ পৰিত্ৰাণ পাব পাৰে, মৰিও কেনেকৈ জীয়াই থকাৰ এটা আকাংক্ষা মানুহৰ জাগি উঠে নিজৰ জীৱনটো বচাবৰ কাৰণে, তেনেকুৱা এটা পৰিৱেশ তেখেতে সৃষ্টি কৰিব বিচাৰিছিল। হয়তো এই বিশ্ববিখ্যাত এই চলচ্চিত্ৰখন আমাৰ ভাৰতীয় বা আমাৰ অসমৰ বা আমাৰ এই অঞ্চলৰ মানুহে বহুতো আচল যিখন আছিল চলচ্চিত্ৰৰ কাহিনী এই বহুত নাজানে। কিন্তু তেখেতে তাৰে এটা নতুন নাট্যৰূপ দি পেলাই আমাৰ একেবাৰে সৰল সহজ গাঁওবাসী মানুহৰ মাজলৈও তেখেতে এটা বাৰ্তা কঢ়িয়াই আনিছিলে আৰু মানুহৰ সেই হিচাপে তেওঁ সমাদৰৰ লাভ কৰিছে আৰু মানুহে টাইটানিকখনক খুব সমাদৰো দিছে। তেখেতৰ নাট্য জগতৰ লগত এগৰাকী ব্যক্তি হিচাপে আপুনি যেতিয়া অধ্যয়ন কৰিছে তেখেতৰ বিষয়ে, আপুনি কৈছে যে তেখেতৰ বিষয়ে মই অলপ বাতৰি কাকততো আপুনি লিখিছে বা আলোচনীত লিখিছে, তেওঁৰ ব্যক্তিত্ব সম্পৰ্কত কি কওক? তেখেত ব্যক্তি হিচাপে খুব এটি অমায়িক ভাল, খুব মানে গুৰুগাম্ভীৰ্যতা বজাই ৰাখিব পৰা ব্যক্তি আছিলে। তেখেতৰ যি মানে ভইচ, কণ্ঠ অতি গম্ভীৰ কণ্ঠ আছিলে। আৰু যি শব্দ, তেখেতৰ যিটো শব্দ থ্ৰয়িংটো, কথা বতৰাখিনি অতি খুব মনোৰঞ্জনকাৰী আছিলে। কাৰণ তেখেতৰ কথা বতৰাৰ যিটো শৈলী আছিলে সেইটো অলপ বেলেগ আছিল। অতি সুন্দৰভাৱে তেখেতে মানে কথা বতৰা মানুহৰ লগত পাতিছিল। আৰু সেইবাবেই মই এই প্ৰসংগতে ক'ব বিচাৰিছোঁ যে তেখেতে যেতিয়া কানৈ কলেজত পঢ়িছিলে তেতিয়া কুইভাৰ্ছ বেণ্ড নামৰ এটা সংগীতৰ এটা দল আছিলে তাত। আপুনি জানে, আমাৰ সংগীত প্ৰিয় ব্যক্তিসকলে জানে, সৈয়দ ছাদুল্লাহ এগৰাকী ডিব্ৰুগড়ৰ ভাল সুৰকাৰ গীতিকাৰ, লগতে ৰাজেন গোহাঁই আছিলে, আৰু আমাৰ সকলোৰে মৰমৰ হিয়াৰাম অতু বিজু ফুকনদেৱ প্ৰয়াত, তেখেতো আছিলে সেই কুইভাৰ্ছ সংগীতৰ সেই দলটোত। আৰু এই কুইভাৰ্ছত তেওঁলোকে মাজে মাজে আখৰা পাতিছিল যে সংগীতৰ নাটকৰ, তাত ঘোষক হিচাপে আমাৰ প্ৰয়াত হেমন্ত দত্তহে তাত মানে কাম কৰিছিল। তেখেতক ঘোষণা কৰিবৰ কাৰণে, পৰিচালনা কৰিবৰ কাৰণে তেখেতকে মানে তেখেতৰ সংগীবৃন্দই কৈছিলে যে আপোনাৰ কণ্ঠ ভাল, আপুনি ধুনীয়াকৈ সজাই ক'ব পাৰে। ভাল ঘোষক আছিলে তেখেতে। আৰু তেনেকেই তেতিয়াৰ পৰাই তেখেতে কথা কোৱাৰ যিটো ভংগীমা জীৱনৰ শেষ মুহূৰ্তলৈকে তেখেতে এনেকৈ চলাই আহিছিল। মই আৰু এটা কথা ক'ব বিচাৰিছোঁ, কিছুদিন পূৰ্বে তেখেতক সাক্ষাৎ কৰিবৰ কাৰণে আমাৰ প্ৰয়াত জয়ন্ত হাজৰিকাৰ একমাত্ৰ পুত্ৰ ৰাজা
ময়ূখ হাজৰিকা তেখেত আহিছিলে যিহেতু পিতৃৰ এজন পৰম বন্ধু আছিলে সেইকাৰণে তেওঁ হয়তো ভাবিলে যে তেখেতৰ পিতৃ বন্ধুৰ এটা শাৰীৰিকভাৱে কিছু লোক শেষত এটা লাভ কৰিবৰ কাৰণে মন আছিলে নিশ্চয় সান্নিধ্য সেইবাবে কিছুদিন পূৰ্বে হেমন্ত দত্তৰ লগত তেওঁ নিজৰ বাসভৱনলৈ আহি পেলাই কথোপকথনত ভাগ লৈছিলে আৰু সেইবিলাক গোটেই ৰেকৰ্ডিং কৰি তেখেতে লৈ গৈছিল আৰু সেই কথাটো আমাৰ ময়ূখ হাজৰিকাৰ মাতৃ অৰ্থাৎ জয়ন্ত হাজৰিকাৰ পত্নী মণিষা হাজৰিকা বাইদেৱে আমাৰ হেমন্ত দত্ত দেৱৰ মৃত্যুত তেখেতে শোক প্ৰকাশ কৰি যি পেপাৰত লিখিছে তাত তেখেতে প্ৰকাশ কৰিছে হয়তো সৌভাগ্য ঘটিছে মোৰ পুত্ৰৰ মোৰ স্বামীৰ একান্ত বন্ধুগৰাকীক মোৰ পুত্ৰই শেষবাৰলৈ সাক্ষাৎ কৰিব পাৰিছে তেখেতে নিজকে ধন্য মানিছে এনেকুৱা পৰিৱেশবিলাক যেতিয়া পোৱা যায় আৰু সঁচাকৈ এই পৰিৱেশবিলাক আমাৰ জীৱনৰ গতিপথত বাটকটীয়াৰ দৰে কাম কৰে আজি হয়তো জয়ন্ত হাজৰিকা দেৱ নাই আজি হেমন্ত দত্তদেৱেও আমাৰ মাজৰ পৰা আঁতৰি গ'ল আমাৰ সমাজখনে আমাৰ প্ৰজন্মই তেখেতসকলৰ পৰা শিকিব লগা বা ল'ব লগা বহুত কথা আছিল কিন্তু আজি আমি অৱৰ্তমানত সেই বস্তুখিনিক কিমানজনে কেনেদৰে আগুৱাই ল'ম সেয়া এটা চিন্তাৰ বিষয় আপুনি কেনেদৰে ভাবে এই বিষয়টো সেইটো চিন্তনীয় বিষয় যে আমি সকলোৱে অনুভৱ কৰিছোঁ যে আজি কিছু বছৰৰ পৰা আমাৰ মাজৰ পৰা বহু স্বনামধন্য সংগীতৰ লগত জড়িত ব্যক্তি আমাক এৰি থৈ পেলাই তেখেতে অনন্ত ধামলৈ গতি কৰিছে যে তেখেতসকলে যি কাম কৰি থৈ গ'ল আমাৰ অসমবাসীৰ কাৰণে অসমীয়া জাতিটোৰ কাৰণে সেয়া আমি যদি তেনেকৈ পৰি থাকিবলৈ দিওঁ তেতিয়াহ'লে আমাৰ নৱপ্ৰজন্মই সেই মানুহবিলাকক এটা সময়তো পাহৰি যাব আমাৰ প্ৰজন্মই আমি কিছু চেষ্টা কৰিছোঁ বা কৰিম কিন্তু আমাৰ পিছৰ প্ৰজন্ম হয়তো তেখেতসকলক পাহৰি যাব সেইবাবে আমি সকলোৱে মিলি যেন সেই মহান ব্যক্তিসকলৰ কৰ্মৰাজিৰ বিষয়ে অধ্যয়ন কৰি তেখেতসকলৰ কাম কাজখিনি যাতে আমি মানে সুচাৰুৰূপে আগুৱাই নিব পাৰোঁ জীৱিত অৱস্থাত আগবঢ়াই নিব পাৰোঁ বা সুন্দৰভাৱে মানুহৰ মাজত এটা ভাল প্ৰচাৰ মানে চলাব পাৰোঁ তাৰ কাৰণে আমি সকলোৱে সন্মিলিতভাৱে চেষ্টা কৰিব লাগিব নিশ্চয়কৈ সকলোৱে সন্মিলিতভাৱে চেষ্টা কৰিব লাগিব যিসকল মহান মনীষী ব্যক্তি আমাৰ মাজৰ পৰা সাহিত্য ক্ষেত্ৰৰ পৰা হওক সংস্কৃতিক ক্ষেত্ৰৰ পৰা হওক বা অন্যান্য যিকোনো ক্ষেত্ৰৰ পৰা তেখেতসকলে আমাৰ মাজত যিখিনি অৱদান দি থৈ গ'ল যিখিনি কৰ্মৰাজি তেখেতসকলে আমাৰ মাজত দি থৈ গ'ল যিখিনি আদৰ্শৰাজি আমাৰ মাজত দি থৈ গ'ল সেইখিনিক আমি আমাৰ এটা প্ৰজন্মই হয়তো সেইখিনি কিছু সময়লৈকে ধৰি ৰাখিব পাৰিব কিন্তু যদি এই ক্ষেত্ৰত উত্তৰ প্ৰজন্ম যদি আগুৱাই নাহে তেওঁলোকে যদি এই ক্ষেত্ৰবিলাক জানিবৰ বুজিবৰ শিকিবৰ যত্ন নকৰে তেনেহ'লে হয়তো আমাৰ এই বস্তুবিলাক এটা সময়ত হেৰাই যাব আৰু সেই ব্যক্তিসকল বিস্মৃতিৰ গৰ্ভলৈকে মানে নিশ্চয়কৈ গুচি যাবগৈ আমি পাহৰি যাম যে আমাৰ মাজত হয়তো এনেধৰণৰ ব্যক্তি কিছুমান আছিল যিবিলাক ব্যক্তি আমাৰ অসমখনৰ কাৰণে আমাৰ অসমীয়া জাতিটোৰ কাৰণে আমাৰ ভাষা সাহিত্য কলা কৃষ্টিৰ কাৰণে তেওঁলোকৰ বহুত কিবা কিবি কৰি থৈ গৈছে যিখিনি নহ'লে হয়তো আজি আমি অসমীয়া হিচাপে গৌৰৱ কৰিব নোৱাৰিলোহেঁতেন গতিকে এনেধৰণৰ পুৰোধা ব্যক্তিসকলক আমি আজিৰ এই মঞ্চৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ যিসকল প্ৰয়াত হৈছে আৰু যিসকল আছে তেখেতসকলৰ বাবে আমি পৰমেশ্বৰলৈ প্ৰাৰ্থনা জনাইছোঁ তেখেতসকল সুস্থ থাকক কুশলে থাকক কল্যাণে থাকক আৰু দীৰ্ঘায়ু হওক তেখেতসকলৰ যিখিনি সমাজখনৰ প্ৰতি আন্তৰিকতা সমাজখনক দি যাব পৰা উত্তৰ প্ৰজন্মলৈ দি যাব পৰা যিখিনি তেখেতসকলৰ সৃষ্টিশীল কৰ্ম সেই কৰ্মখিনি যেন তেওঁলোকে দি যাব পাৰে আৰু আমি যেন তাৰ সোৱাদ ল'ব পাৰোঁ আমি আকৌ যদি তেখেতৰ গীতৰ যিহেতুকে তেখেতে বহুত গীত ৰচনা কৰিছে আৰু প্ৰতিটো গীতেই অন্তৰস্পৰ্শী হৃদয় চুই যাব পৰাকৈ আমাৰ প্ৰজন্মক প্ৰেৰণা যোগাব পৰাকৈ তেখেতে বহুকেইখন বোলছবিত গীত ৰচনা কৰিছে যদি এই মুহূৰ্তত আমি তেওঁৰ বোলছবিৰ এটি গীত আমি দৰ্শকক শুনাব পাৰোঁ ভাল লাগিব তেখেতৰ বহুকেইখন বোলছবিৰ গীত ৰচনা কৰাৰ ভিতৰত মন মন্দিৰ এখন আমাৰ মন পৰশা এখন চিনেমা মন মন্দিৰখন মই টেলিভিশ্যনত চাইছিলোঁ মন মন্দিৰখন আমি সকলোৱে জানো যে আমাৰ সকলোৰে মৰমৰ বিজয় শংকৰৰ নাম শুনিলে আমাৰ অসমৰ চলচ্চিত্ৰ ভাল পোৱা প্ৰতিজন ব্যক্তিয়েই স্বস্তিৰ নিশ্বাস পেলাই যে বিজয় শংকৰ সেইখন ফিল্মত আছে বুলি বিজয় শংকৰে এটা সময়ৰ এগৰাকী দৰ্শকৰ কাৰণে প্ৰিয় ব্যক্তি প্ৰিয় অভিনেতা আছিলে তাৰপিছত সেইখন ফিল্মত আছিলে আকৌ আমাৰ বিজু ফুকন সকলোৰে আদৰৰ আমাৰ বিদ্যাৰাও বাইদেউ আছে এতিয়াও তেখেতে জীৱিত আছে আৰু আমাৰ প্ৰাঞ্জল শইকীয়া তেনেকৈ বহুত কেইজন আমাৰ স্বনামধন্য আমাৰ অভিনেতা অভিনেত্ৰী সেইখন ফিল্মত অভিনয় কৰিছে তাৰেই সেইখন মন মন্দিৰ চিনেমাখনৰ এটি অতি হৃদয়স্পৰ্শী গীত
এজন ভাতৃয়ে এজন নিজৰ ভনীয়েকক কেনেকৈ মৰম আদৰ কৰি গীতৰ মাজেৰে এটি মৰম আকোলা মন লৈ কেনেকৈ সান্তনা দিব পাৰে, কেনেকৈ হিয়াৰ মাজত মৰম যাচি পেলাই কেনেকৈ তেওঁক মৰমেৰে আঁকোৱালি ল'ব পাৰে, সেই কথাটো প্ৰকাশ গীতৰ মাজেৰে প্ৰকাশ হ'ব। আৰু এই গীতটো ৰচনা কৰিছে আমাৰ হেমন্ত দত্তদেৱে, আৰু ইয়াত কণ্ঠদান কৰিছিলে আমাৰ প্ৰয়াত ৰিদীপ দত্ত আৰু ইন্দ্ৰাণী গাংগুলী সম্ভৱ, যি নাৰী কণ্ঠ। ঠিক আছে বাৰু, মই গাবলৈ প্ৰয়াস কৰিছোঁ। নিশ্চয়কৈ। লা 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 হিয়াৰে মৰম মুকুতা হৈ আছে মন উপচাই, তাৰে গঢ়াই হাতে খৰি দিম মই তোকে পিন্ধাই, দিম মই তোকে পিন্ধাই। হিয়াৰ মৰম মুকুতা হৈ আছে মন উপচাই, তাৰে গঢ়াই হাতে খৰি দিবানে মোকে পিন্ধাই, দিম মই তোকে পিন্ধাই। তোমাৰে মৰমত শৈশৱ কটালো, পাৰ হ'ল মোৰ কৈশোৰ, তোৰে ঐ হাঁহিতে চকুলো বাগৰে, পাতলে মোৰ দুখবোৰ। হিয়াৰ মৰম মুকুতা হৈ আছে মন উপচাই, তাৰে গঢ়াই হাতে খৰি দিম মই তোকে পিন্ধাই, দিবানে মোকে পিন্ধাই। উমলি থাকোতে গ'ল যে দিন, উমলি থাকোতে গ'ল যে দিন, যৌৱনে মাতে পদূলিতে ৰৈ, সময়ো আহিলে পাতি দিমে তোৰে ঘৰ, হেঁপাহৰ ৰং ছটিয়াই। হিয়াৰ মৰম মুকুতা হৈ আছে মন উপচাই, তাৰে গঢ়াই হাতে খৰি দিবানে মোকে পিন্ধাই, দিম মই তোকে পিন্ধাই। গীতৰ প্ৰতিটো শব্দ, প্ৰতিটো কথা ইমানেই মৰম লগা, ইমানেই হৃদয় আকলোৱা, শব্দই হৃদয়ক স্পৰ্শ কৰি সেই অনুভৱটো প্ৰত্যেকগৰাকী ব্যক্তিক কৰাবৰ কাৰণে সক্ষম। আৰু এনেধৰণৰ সৃষ্টিশীলতাৰ মাজে তেখেতসকলে নিজক কিন্তু জীয়াই ৰাখিব। আজি তেখেতসকলে প্ৰয়াণ হ'ল, আমাৰ এইখন ধৰাৰ পৰা সিখন ধৰালৈ গ'ল, যিখন ধৰাৰ পৰা হয়তো আকৌ কাহানিও উভতি নাহিব। কিন্তু সেইগৰাকী ব্যক্তিৰ আজি প্ৰয়াণত আমি সঁচাকৈ দুখিত, যে আৰু যদি কিছুদিন তেওঁ থাকিলহেঁতেন, তেনেহ'লে হয়তো আৰু কিছু সৃষ্টি আমি তেখেতৰ পৰা পালোহেঁতেন। আজি আমি সেইখিনি বস্তু হেৰাব লগা হ'ল। আজিৰ এই দিনটোত আমি তেখেতক খুব আন্তৰিকতাৰে স্মৰণ কৰিছোঁ, তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেখেতৰ পৰলোকী আত্মা সদ্গতি লাভ কৰক, তাৰ কাৰণে পৰমেশ্বৰৰ চৰণত আমি প্ৰাৰ্থনা জনাইছোঁ। লগতে পৰিয়ালবৰ্গলৈকে আমি সমবেদনা জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ প্ৰয়াসত, তেখেতে দি যোৱা সৃষ্টিৰাজি, তেখেতে কৰা কৰ্মৰাজি, তেখেতে দেখুৱাই যোৱা আদৰ্শৰাজি যেন তেখেতসকলে পালন কৰে আৰু আমাৰ সমাজত আগবঢ়াই নিবৰ কাৰণে তেওঁলোকে প্ৰয়াস কৰে। কৰ্মই মানুহক জীয়াই ৰাখে, কৰ্মই মানুহৰ পৰিচয়। তেখেতসকলৰ কৰা কৰ্মই তেখেতসকলক যি পৰিচয়েৰে পৰিচিত কৰিব লাগে সমাজ এখনত, সেয়া কিন্তু কৰিবলৈ সক্ষম হৈছে, বা সমাজৰ ফালৰ পৰাও তেখেতসকলে পাইছে বুলি আমি অনুভৱ কৰিব পাৰিছোঁ। যিহেতুকে ভিডিঅ'টো আমি বেছি দীঘল কৰিব নোৱাৰিম আৰু তেখেতৰ কথা কৈ আমি শেষো কৰিব নোৱাৰিম, তাৰ মাজত আমিও তেখেতৰ বিষয়ে বহুত কথা নাজানো।
হয় তথাপি আমি যিখিনি জানো সেইখিনি আপোনালোকক জনাবৰ কাৰণে প্ৰয়াস কৰিছোঁ। যদি আমাৰ কথাবোৰ ভাল লাগে তেনেহ'লে নিশ্চয়কৈ ভিডিঅ'টো আপোনালোকে আগবঢ়াই নিব। এতিয়া বৰ্তমান যিটো সময়, হয় তেখেতসকলৰ সেই সময়ত তেখেতসকলৰ চিন্তাধাৰাৰে যিবিলাক নাটক ৰচনা কৰা হৈছে, হয় হয় নাটকৰ মাজত যিবিলাক চৰিত্ৰই আমাৰ সেইসকল মহিষী পুৰুষৰ হয় অভিনয়ত অভিনয়ত প্ৰাণ পাই প্ৰাণ উঠিছিল, পাই উঠিছে হয় সেই সময়ৰ অভিনেতা অভিনয় আৰু হয় নাটকৰ চৰিত্ৰ হয় বৰ্তমান সময়ৰ চিনেমা জগতত চলি অহা হয় নাট্যকাৰৰ নাট্যসৃষ্ট নাট্য আৰু নাট্যৰ মাজত চৰিত্ৰৰ যিখিনি উপস্থাপন উপস্থাপন হয় আপুনি কেনেদৰে বিবেচনা কৰে? মই এটা কথা ক'ব বিচাৰিছোঁ যে কহিনুৰ যোগেদি ৰতন লহকৰ দেৱৰ লগত এটা ভাল বন্ধুত্ব গঢ়ি উঠিছিলে আমাৰ হেমন্ত দত্তদেৱৰ। ৰতন লহকৰ দেৱ যিহেতু প্ৰয়াত, তেখেতৰ পুত্ৰ তপন লহকৰ দেৱ মৃত্যুৰ আগমুহূৰ্তলৈকে আমাৰ হেমন্ত দত্তদেৱৰ লগত খুব ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিলে আৰু বহুতো কথা নাটক সম্পৰ্কীয় বহুতো কথা হেমন্ত দত্তদেৱৰ পৰা তেখেতে শিকিছে আৰু তেখেতে তেখেতৰ যিটো পেপাৰত লিখিছে তেখেতৰ মৃত্যুক লৈ পেলাই সমবেদনা জনাইছে। তপন লহকৰে খুব সুন্দৰকৈ লিখিছে যে তেওঁ পিতৃৰ দৰেকে সদায় শ্ৰদ্ধা কৰি আহিছিল আৰু বহুত কথা হেমন্ত দত্তদেৱৰ পৰা তেখেতে শিকিছে। আৰু আমাৰ নৱপ্ৰজন্মৰ নাট্যকাৰ যেনেকৈ এতিয়া আমাৰ আছে যে তেওঁৰ পৰা সান্নিধ্য লাভ কৰা ভৱেশ বৰুৱাদেৱ, বহুতে তেখেতে কহিনুৰতো অভিনয় কৰিছে, বহুত কেইখন মঞ্চ সফল নাটক কৰিছে, ভ্ৰাম্যমানতো তেখেতে অভিনয় কৰিছে। তেখেতেও কৈছে যে আমাৰ হেমন্ত দত্তদেৱৰ নাটকৰ যি শৈলী, যি বাণী, সেই বাণীবিলাক আমি নৱপ্ৰজন্মলৈ আগুৱাই দিব লাগিব। আৰু লগতে আমাৰ উঠি অহা নৱপ্ৰজন্মৰ এগৰাকী আমাৰ তেখেত এতিয়া বৰ্তমান আকাশবাণী গুৱাহাটীৰ এগৰাকী নাট বিভাগৰ এজন উচ্চ পদস্থ বিষয়া হৈ আছে, ঋতুপৰ্ণ দাসদেৱ। তেখেতৰ সিদিনাখন আমাৰ মিডিয়াত ওলাইছিলে, তেখেতৰ সাক্ষাৎ লৈছিলে নিতুমণি শইকীয়াদেৱে। তেখেতক কেইটামান প্ৰশ্ন কৰিছিল আমাৰ নিতুমণি শইকীয়াদেৱে যে ঋতুপৰ্ণ শৰ্মাই কৈছে যে মই নাটৰ লগত জড়িত হৈ তেখেতৰ লগত মই বহু কথাই শিকিব পাৰিছোঁ, সকলো কথাই তেওঁৰ পৰা মই মুখামুখিকৈ যদিও মই সুযোগ পোৱা নাই, তথাপিও তেখেতৰ যি নাট্যশৈলীক মই উজ্জীৱিত কৰি ৰাখিবৰ কাৰণে মই চেষ্টা কৰিম। নৱপ্ৰজন্মৰ বাবে মই বহুত নাটক লিখিছোঁ আৰু আগলৈও লিখি যাম বুলি তেখেতে কৈছে। আৰু এনেকৈয়ে নৱপ্ৰজন্মক এই নাটকৰ বাণীসমূহ, নাটকৰ যিটো শৈলী, নাটকে কি বুজাব বিচাৰিছে, নাটক এখন হ'ব লাগিলে মানুহৰ মাজলৈ সেইখন প্ৰেৰণ কৰিব লাগিলে কেনেধৰণৰ কাহিনী ল'ব লাগিব, কেনেকৈ উপস্থাপন কৰিব লাগিব, সকলো কথা আমাৰ হেমন্ত দত্তদেৱে আমাক সুন্দৰভাৱে তেখেতৰ নাট্যৰ জৰিয়তে জনাই থৈ গৈছে। আৰু সেইবিলাক আমি তেখেত যদিও আমাৰ মাজত নাই কায়িকভাৱে, আমি তেখেতৰ যিবিলাক নাট্যশৈলী, যিবিলাক তেখেতৰ লিখনি, এইবিলাক পঢ়ি আমি নিশ্চয় অনুপ্ৰাণিত হ'ম। আৰু মই আশা ৰাখিছোঁ নৱপ্ৰজন্মৰ নাট্যকাৰসকলে, নাট্যকৰ্মীসকলে তেখেতক নিশ্চয় অনুপ্ৰেৰণা কৰিব। নিশ্চয়কৈ আমি সকলোৰে শেষত আপোনাৰ মুখেৰে, আপোনাৰ কণ্ঠেৰে আৰু এটি তেখেতৰ সৃষ্ট এটা গীত আমি নিশ্চয়কৈ শুনিম। তেতিয়ালৈকে প্ৰিয় দৰ্শকসকল, প্ৰয়াত হেমন্ত দত্তদেৱলৈ আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তাৰ লগতে আজি যিখিনি আপোনালোকে বাৰ্তালাপ শুনিলে, সেইখিনি বাৰ্তালাপৰ মাজত আপোনালোকে কিমানখিনি কেনেধৰণে গ্ৰহণ কৰিব সেয়া আপোনালোকৰ বিষয়ে আমি মতামত নিশ্চয়কৈ জানিবলৈ চেষ্টা কৰিম। আপোনালোকক এই কথাটো জনাওঁ যে আপোনালোকে যদি হেমন্ত দত্তদেৱৰ বিষয়ে কিছু কথা জানে, প্ৰত্যেকৰ অনুভৱ আপোনালোকে মতামতত জনাব। সেইখিনি অনুভৱৰ দ্বাৰা নিশ্চয়কৈ আমি উপকৃত হ'ব পাৰিম, বা যিসকলে আমাৰ এই ভিডিঅ'টো চাব তেখেতসকলেও উপকৃত হ'ব। আমি বহুত কথা নাজানো হেমন্ত দত্তদেৱৰ বিষয়ে, কিন্তু যিখিনি কথা আমাৰ দৃষ্টিগোচৰ হৈছে সেইখিনি কথাকে আমি এগৰাকী বিষয় ব্যক্তিৰ সমল ব্যক্তিক ইয়ালৈকে মাতি আনি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিছোঁ। আৰু আশা কৰোঁ আপোনালোকে যথেষ্টখিনি কথা ইয়াৰ পৰা বুজিবলৈ পাৰিছে। JNKT নিউজৰ বিশেষ অনুষ্ঠান ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানত আজি তেখেত নাই যদিও তেখেতৰ কিছু কথাক আমি এগৰাকী সমল ব্যক্তিৰ যোগেদি চিনাকি কৰাবলৈ প্ৰয়াস কৰিছোঁ। আমি আশা কৰোঁ আপোনালোকে এই প্ৰয়াত হেমন্ত দত্তদেৱৰ আত্মাৰ সদ্গতি প্ৰাৰ্থনা কৰিব, তাৰ লগে লগে তেখেতৰ যিখিনি সৃষ্টি আজি সেইখিনি আগুৱাই নিবলৈ প্ৰয়াস কৰিব। আমি আকৌ আহিছোঁ, তেখেতৰ সৈতে অলপমান কথা পাতিম আৰু হেমন্ত দত্তদেৱৰ সৃষ্ট এটি গীত নিশ্চয়কৈ শুনিম, আৰু তাৰপিছত আমি আজিৰ এই অনুষ্ঠানটোৰ পৰা বিদায় মাগিম। আহক তেন্তে আমি এইবাৰ শুনিছোঁ তেখেতৰ আন এটি গীত। উদাহৰণতে ডক্টৰ ভূপেন হাজৰিকাই যেতিয়া তেখেতৰ মৰমৰ ভাতৃ জয়ন্ত হাজৰিকা ঢুকাইছিলে হঠাতে কলকাতাত, তেতিয়া তেওঁ তাত উপস্থিত হৈ কৈছিলে যে হেমন্ত দত্তই লিখা গীতৰ ভাষাৰে সেই বাটেৰেই মোৰ ৰাণা ভাইটি
অনন্ত ধামলৈ গুচি গ'লগৈ যে হেমন্ত দত্তই জানিছিল নেকি যে মোৰ ভাইটি যে তেনেকৈ হঠাতেই আমাৰ মাজৰ পৰা আঁতৰি যাব যে এনেকুৱা কিবা যেন মনৰ কিবা এটা মিল আছিলে ঠিক তেনেকৈ গীত এটা ৰচনা কৰিছিল আমাৰ হেমন্ত দত্তদেৱে জয়ন্ত হাজৰিকালৈ আৰু সেই গীতটো জয়ন্ত হাজৰিকাই সুৰ আৰোপ কৰি পেলাই বাণীবদ্ধ কৰি পেলাই প্ৰচাৰ কৰিছিল এনেকুৱা গীত আছিলে এইটো এনেকুৱা ধৰণৰ মই অলপ গাবলৈ প্ৰয়াস কৰিছোঁ মই যি বাটেৰে ওলালো আজি নাহুলতি মই ন পথেৰে জ্যোতিৰে পক্ষী ফুৰ বিচাৰি মই এৰি অহা পথ এধাৰে দেখোঁ আৱৰি আছে আশা ভৰা ৰথ বিপদে দেখোঁ আগচি আছে মই নসাহেৰে সাহসী আজি নাহুলতি মই কিয় বাৰে বাৰে ভাগৰে দেখোঁ আমনি কৰে জ্যোতি পক্ষীবোৰে আগলে দেখোঁ বাউলি মাতে মই ন আশাৰে ফুলনি সাজি পুৰুমলি মই যি বাটেৰে ওলালো আজি নাহুলতি মই যি বাটেৰে ওলালো আজি নাহো উভতি প্ৰত্যেকেই এদিনাখন ইহ সংসাৰৰ পৰা পৰ সংসাৰলৈ যাব লাগিব ইয়া নিশ্চিত জন্ম যায়তে মৃত্যু নিশ্চিত আৰু এই মৃত্যুক কোনেও আওকাণ কৰিব নোৱাৰে কিন্তু মৃত্যুক মহান কৰিব পাৰি নিজৰ কৰ্মৰাজিয়ে আমি কৰা প্ৰতিটো কৰ্মই আমাক পৰিচিত কৰে প্ৰতিটো কৰ্মই আমাক এইখন সমাজত নিজক প্ৰতিষ্ঠিত কৰিবৰ কাৰণে অনুপ্ৰাণিত কৰে তেনেধৰণৰ কৰ্মই আমি কৰোঁ হওক আৰু সমাজখনে আমাৰ বৰ্তমানত কেনেদৰে আমাৰ এই আদৰ্শৰাজিক ল'ব সেয়া সমাজখনৰ লক্ষণীয় বিষয় বা কৰণীয় বিষয় কিন্তু আমি জীয়াই থকালৈকে এইখিনিকে কৰি যাওঁ যেন আমি নিজৰ কৰ্মেৰে সমাজত এটি ভাল পৰিচয় ৰাখি থৈ যাব পাৰোঁ ইমানখিনি সময় দিয়াৰ কাৰণে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ময়ো আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এজন মহান ব্যক্তিৰ স্মৃতিচাৰণ কৰিবৰ কাৰণে আপোনাৰ ষ্টুডিঅ'লৈ মোক আমন্ত্ৰণ কৰি আনিছে আচলতে মই ইয়াৰ যোগ্য ব্যক্তি নহয় যদিও আমি এনেকৈয়ে আমাৰ সমাজখনৰ কাৰণে দুই এটি কাম কৰি যাব লাগিব এই মানসেৰে মই আপোনাৰ ওচৰ চাপিছিলোঁ আৰু এইখিনি সুযোগ দিয়াৰ বাবে মই যেন কেডি নিউজৰ পৰিচালন সঞ্চালক যতীন্দ্ৰনাথ কৃষ্ণদেৱক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ আপুনি সদায় সুস্থ থাকক কুশলে থাকক আৰু এনেধৰণৰ কামবিলাক আমি সকলোৱে মিলি কৰিব লাগিব আমি জ্যোতিপ্ৰসাদ কলিতাদেৱৰ পৰাই জানিলোঁ হেমন্ত দত্তদেৱৰ বিষয়ে কিছু কথা তেখেতে যিমানখিনি জানে আমি যিমানখিনি বুজি পাইছোঁ যিমানখিনিলৈকে ঢুকি পাইছোঁ সিমানখিনিলৈকে আমি প্ৰচাৰ কৰিবলৈ প্ৰয়াস কৰিছোঁ আৰু আপোনালোকে কেনেদৰে হেমন্ত দত্তদেৱক জানে সেই বিষয়ে আপোনালোকে মতামত নিশ্চয়কৈ জনাব মই যতীন্দ্ৰনাথ কৃষ্ণদাক পুনৰবাৰ আপোনালোকক জনাওঁ যে JNKD নিজৰ বিশেষ অনুষ্ঠান ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানত আপুনিও হ'ব পাৰে অতিথি স্ক্ৰীণত আমাৰ ফোন নম্বৰ দিয়া থাকিব আপুনি যোগাযোগ কৰিব পাৰে আৰু আপুনি যোগাযোগ কৰিলে নিশ্চয়কৈ আমি এই মঞ্চতেই বহি আপোনাৰ ব্যক্তিত্বৰ সম্পৰ্কে আলোচনা কৰি সেয়া আমি জনসমাজত তুলি ধৰিবলৈ প্ৰয়াস কৰিম আপোনাৰ আমাৰ সকলোৰে উমৈহতীয়া প্ৰয়াসত আমি যদি সমাজখনৰ কাৰণে কিবা এটা ইতিবাচক দিশ দি থৈ যাব পাৰোঁ সেয়া হ'ব আমাৰ আপোনাৰ জীৱনৰ জীয়াই থকা কালত কৰা একোটি ভাল কৰ্ম আহক কিবা বিশেষ কৰিব নোৱাৰিলেও কিবা এটা ভাল কৰি যাওঁ ধন্যবাদ